আপুনি ক'ৰ পৰা আহিছে? আপোনাৰ ভোট ক'ত? কোনটো ট্ৰেইনৰ ৰিজাৰ্ভেশ্যন আছিলে? কোন ট্ৰেইনৰ ৰিজাৰ্ভেশ্যন আছিলে? হামচাপাৰ কি হৈছে এতিয়া প্ৰব্লেমটো? গাড়ীৰ কোনো প্ৰব্লেম হোৱা নাই, আগত বোলে আপোনাৰ এক্সিডেণ্ট হৈ আছে, এতিয়া যাব নোৱাৰে। আমি কৈছোঁ জাষ্ট যাব যদি নোৱাৰে আপোনালোকৰ বেলেগ এটা ব্যৱস্থা কৰিব লাগে। এই ৰাতিখনত এতিয়া বাল বাচ্চালৈ মানুহ এতিয়া ৰখি আছে। অকল ল'ৰা হ'লে বেলেগ কথা আছিলে। কালি আপোনাৰ ভোট আছে নে নাই? ভোট দিবলৈ ৰেল বিভাগ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। ক'ৰ পৰা আহিছে? আমিতো ডিমাপুৰৰ পৰা আহিছে। আপোনাৰ ভোট ক'ত? বদৰপুৰ। এতিয়া কি প্ৰব্লেম হৈ আছে আপোনাৰ? এতিয়াতো ট্ৰেইন নাই, কেঞ্চেল হৈছে। আমি খানতো বাল পৰা কথা কৰিছে। 4 নম্বৰ কাউণ্টাৰতে বহি থকা মানুহতো কৈ আছে তাইকে টিকেট লাগে ৰিটাৰ্ণ কৰিবি কোৱাৰ টাইমতে তাই উল্টা এনেকা হ'ব এনেকা হ'ব। মানুহকে ইমান ধমকি দি আছে। কালি আপোনালোকে আপুনি ভোট দিব পাৰিব নাই? ভোট দিব পাৰিব না নাই আপুনি? তাই চৰকাৰী চেলাৰী পাই আছে আৰু মানুহ কেনেকা ধমকি দিব মধু খাই কিনে। ক'ৰ পৰা আহিছে আপুনি? ডিমাপুৰ। ভোটটো ক'ত আছিলে আপোনাৰ? কি অসুবিধা হৈছিল আপুনি? এতিয়া চব ট্ৰেইন বন্ধ হৈ যাইছে, যাবলৈ নাপাৰা হৈছে। আচ্ছা, এতিয়া কোন ট্ৰেইনৰ আছিলে আপোনাৰ? ৰঙিয়া না? ৰেল বিভাগ কিবা অল্টাৰনেটিভ ব্যৱস্থা কৰিছে নেকি? কোনো ব্যৱস্থা কৰা নাই। আপুনি ভাবে নেকি কালি আপুনি ভোট দিব পাৰিব? নাপাৰিব।